हेलो बंधु बान्धवी सकल मैं सालाम चौधरी और अहम प्रो यूट्यूब चैनल सानडे एपिसोडर आन एटा एक्साइटिंग भिडिओ लै आपनालोকক स्वागतम जनाइছোঁ। আজি হৈছে सानडे और আজি হৈছে आमार क्वेश्चन एंड आन्सारर खितान माने प्रत्येक सानडेत मैं आपनालोকৰ प्रश्नर उत्तर दिওঁ जिबिलाक प्रश्न आपनालोके सप्ताहत মোক खोदे। যদি আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক খুদিব বিচাৰে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত যাওক গৈ পেলাই #SKS লগাই পেলাই আপোনাৰ কুৱেশ্যনটো পোষ্ট কৰি দিয়ক। নেক্সট উইকত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কোনে কোনে কি লিখিছে। কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা ৰিকুৱেষ্ট, যদি আপুনি এতিয়া মোক ফেসবুক টুইটাৰ বা ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়াহ'লে লিংক ডিসক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ ফলো কৰক। আজি আমাৰ ইয়াত তামাম বৰষুণ আৰু বৰষুণৰ বতৰত ভিডিঅ' বনোৱাত বহুত সমস্যাৰ সৃষ্টি হয়, কাৰণ বৰষুণ অহাৰ লগে লগে চাৰিওফাল অন্ধকাৰ হৈ যায় আৰু অন্ধকাৰ হোৱাৰ লগে লগে ভিডিঅ' কোৱালিটি অলপ বেয়া হয়, কাৰণ নেচাৰেল লাইট নাইকিয়া হৈ যায়। আপোনালোকে বাৰু মোক কমেণ্ট কৰি জনাবচোন আপোনালোকৰ তাতো বৰষুণ দি আছে নেকি। আজিৰ প্ৰথম কুৱেশ্যনটো লিখিছে প্ৰবীণ বৰা। তেওঁ লিখিছে মই অসমৰ বাহিৰত থাকোঁ, মই অনলাইন বুকিং কৰিব বিচাৰোঁ, পাৰিমনে প্লিজ কিবা উপায় দিব, আশা কৰোঁ, আপোনাৰ ভিডিঅ' চাই বৰ ভাল পাওঁ। অনলাইন বুকিং প্ৰচেছৰ কাম বৰ্তমানে আমেৰিকাত চলি আছে আৰু অতি শীঘ্ৰেই এইটো আমাৰ দেশত উপলব্ধ হ'ব, কিন্তু বৰ্তমান সময়ত আমাৰ দেশত অনলাইন বুক কৰাৰ কোনো সুবিধা নাই। যেতিয়া এই সুবিধা উপলব্ধ হ'ব তেতিয়া নিশ্চয় দিব পাৰিবা, কিন্তু বৰ্তমানে বেলটৰ জৰিয়তে বা EVM-ৰ জৰিয়তে বুক দিব লাগিব। আৰু মোৰ ভিডিঅ' চাই যে তোমাৰ ভাল লাগে তাৰ বাবে থেংক ইউ ছ' মাছ। ইয়াৰ পিছত লিখিছে GC টনছ। তেওঁ লিখিছে দাদা মই মোবাইলটো যোৱাকালি ৰিছেট কৰিছিলোঁ, আগতে হোৱাটছআপত কিছুমান দৰকাৰী চাৰ্ট আছিল, সেই মেছেজসমূহ ঘূৰাই পোৱাৰ কিবা সুবিধা আছে নেকি। চোৱা, যোৱা কিছুদিন আগতে হোৱাটছআপে বেকআপ নামৰ এটা অপশ্যন লৈ আহিছে, য'ত নিজৰ ইমেইলত বা গুগল ড্ৰাইভত হোৱাটছআপৰ চাৰ্টবিলাক আমি বেকআপ কৰি ৰাখিব পাৰোঁ। যদি হোৱাটছআপ ডিলিট কৰাৰ আগতে তুমি বেকআপ কৰিছা তেতিয়াহ'লে তোমাৰ মেছেজবিলাক ঘূৰাই পাবা, আৰু যদি তুমি বেকআপ কৰা নাই তেতিয়াহ'লে তোমাৰ মেছেজবিলাক তুমি ঘূৰাই নোপোৱা। আৰু এটা কথা লক্ষ্য ৰাখিবা, যেতিয়া নেক্সট টাইম তুমি হোৱাটছআপ ডিলিট কৰিবা, ডিলিট কৰাৰ আগতে বেকআপ অপশ্যনটো অন কৰি ল'বা, তেতিয়া তোমাৰ মেছেজবিলাক তুমি ঘূৰাই পাবা। ইয়াৰ পিছত লিখিছে শাহিদুল আনচাৰী। তেওঁ লিখিছে ভিলেজ এৰিয়াত পেটিএম শ্বপিং কৰিলে আইটেম নাহে কিয়। এইটো এটা গম্ভীৰ সমস্যা আৰু এই সমস্যা মোৰ লগতো হৈছে, আৰু ইয়াৰ মূল কাৰণটো হৈছে পেটিএম বা ফ্লিপকাৰ্ট বা আমাজন হওক, এই সকলোবিলাক অনলাইন শ্বপিঙৰ এজেণ্টবিলাক ভিলেজ এৰিয়াত নাথাকে। এজেণ্টবিলাক মেক্সিমাম চহৰ অঞ্চলত থাকে, গতিকে চহৰত ইয়াৰ ডেলিভাৰী হয়, আৰু ভিলেজত নথকা বাবে ভিলেজত এইবিলাকৰ ডেলিভাৰী নহয়। গতিকে যেতিয়া তুমি নেক্সট টাইম পেটিএম বা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিবা তেতিয়া চহৰৰ এড্ৰেছ দিবা, তেতিয়া লগে লগে তোমাৰ আইটেমবিলাক ডেলিভাৰী হৈ যাব। ইয়াৰ পিছত লিখিছে দীপজ্যোতি বৰা। তেওঁ লিখিছে মোবাইলৰ পৰা SBI অনলাইন কৰিব পাৰিনে। মোবাইলৰ পৰা বা লেপটপৰ পৰা আমি SBI অনলাইন কৰিব পাৰি, কিন্তু তাৰ বাবে নিজৰ ব্ৰাঞ্চৰ পৰা এটা পিনৰ দৰকাৰ হয়, আৰু এই পিনটো পোৱাৰ বাবে বেংকত গৈ পেলাই এখন ফৰ্ম ফিল আপ কৰি দিব লাগে। ফৰ্মখন অনলাইনতো ডাউনলোড কৰিব পৰা যায়, মই বাৰু ফৰ্মখন ইয়াত দি দিম, তাৰ পৰা চাই তুমি ফৰ্মখনৰ নমুনাটো লৈ ল'বা, ইয়াৰ পিছত অনলাইনৰ পৰা ডাউনলোড কৰি ল'বা, নহ'লে বেংকত গৈ তেওঁলোকক ক'বা যে মই SBI অনলাইন কৰিব বিচাৰোঁ, তাৰ বাবে এখন ফৰ্ম দিয়া। এই ফৰ্মখন ফুলফিল কৰি মেনেজাৰৰ ওচৰত দিয়াৰ লগে লগে তোমাক এটা পিন দিব, আৰু এই পিনটো লৈ তুমি মোবাইলৰ জৰিয়তে বা লেপটপৰ জৰিয়তে তুমি SBI অনলাইন কৰিব পাৰিবা। ইয়াৰ পিছত লিখিছে ৰামদেৱ হাজং। তেওঁ লিখিছে দাদা মোৰ ভোটাৰ কাৰ্ড নোপোৱাৰ অনলাইন চাব কিবা উপায় আছে নেকি। যদি তুমি ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিছা তেতিয়াহ'লে তোমাৰ ভোটাৰ কাৰ্ডখন অহাৰ বাবে 6-7 মাহৰ সময় লাগিব। অনলাইনত ভোটাৰ ID ট্ৰেক কৰাৰ কোনো অপশ্যন নাই। যদি তুমি তোমাৰ নাম চাব বিচৰা তেতিয়াহ'লে ভোটাৰ তালিকাত তুমি চাব পাৰিবা, আৰু যদি ইয়াৰ বিষয়ে তুমি সবিশেষ জানিব বিচৰা তেতিয়াহ'লে 1950ত ফোন কৰি জানিব পাৰিবা। ইয়াৰ পিছত লিখিছে আব্দুল ৰফিক। তেওঁ লিখিছে দাদা মই অসমৰ পৰা বাহিৰত আছোঁ, মোৰ বুট বেলেগজনে দিব পাৰিবনে। নিজৰ বুট অকল নিজে দিব লাগে, বেলেগে বুট দিয়াটো অপৰাধ। যদি তুমি অপৰাধ কৰিব বিচৰা তেতিয়াহ'লে বেলেগৰ হতে তোমাৰ বুটটো দিব পাৰিবা, কিন্তু এইটো অপৰাধজনিত কাম হয়, এনেকুৱা কাম কেতিয়াও নকৰিবা। ইয়াৰ পিছত লিখিছে তোমাৰ জানো। তেওঁ লিখিছে দাদা মোৰ বেংকৰ একাউণ্টত অনলাইন যোগে মোৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰিব পাৰিমনে। মোবাইল নাম্বাৰটো হৈছে বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু, আৰু অনলাইন সকলো লেনদেনৰ বাবে মোবাইল নাম্বাৰৰ দৰকাৰ, কাৰণ মোবাইল নাম্বাৰত OTP আহে। অনলাইনৰ জৰিয়তে মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা সম্ভৱ নহয়। মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিবলৈ হ'লে বেংকত যাব লাগিব, ইয়াৰ পিছত এখন ফৰ্ম ফিল আপ কৰি দিব লাগিব, ইয়াৰ পিছতহে ৰেজিষ্টাৰ হয়। আৰু ATM-ৰ জৰিয়তেও কৰিব পাৰি, কিন্তু সকলো বেংকে এই সুবিধা দিয়া নাই ATM-ৰ জৰিয়তে মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা। গতিকে তুমি বেংকত যোৱা আৰু নিজৰ মোবাইলটো ৰেজিষ্টাৰ কৰি লোৱা, অনলাইনৰ দ্বাৰা এইটো সম্ভৱ নহয়। ইয়াৰ পিছত লিখিছে PK। এইটো PK মুভিৰ PK হয়নে বেলেগ PK নাজানো, কিন্তু তেওঁ লিখিছে দাদা মোৰ এটা DSLR ল'ব ইচ্ছা আছে, কিন্তু মোৰ লেপটপ নাই, কি কৰোঁ। মোবাইলত ফটো ভিডিঅ' চোৱাৰ অপশ্যন আছেনে। DSLR এটা কিনিলে যে লেপটপ কিনিব লাগিব তেনেকুৱা কোনো নিয়ম নাই। DSLRত ক্লিক কৰা সকলো ফটো ভিডিঅ' মোবাইলৰ জৰিয়তে এডিট কৰা যায়, গতিকে তুমি লেপটপ নোহোৱাকৈ DSLRৰ জৰিয়তে সকলো কাম কৰিব পাৰিবা মোবাইলৰ জৰিয়তে। যদি তোমাৰ DSLR কিনাৰ ইচ্ছা আছে তেতিয়াহ'লে তুমি DSLR কিনি লোৱা, লেপটপ কিনাৰ কোনো দৰকাৰ নাই। সৰু সুৰা প্ৰায় সকলো এডিট তুমি মোবাইলৰ জৰিয়তে কৰিব পাৰিবা। যদি ডাঙৰ কিবা এডিট কৰিব লগা হয় বা প্ৰিমিয়াৰ কিবা এডিট কৰিব লগা হয় তেতিয়াহ'লে লেপটপৰ দৰকাৰ আছে। পিছত যেতিয়া পইচা হ'ব তেতিয়া লেপটপ কিনি ল'বা। ইয়াৰ পিছত লিখিছে শফিক আলী বাপ্পা। তেওঁ লিখিছে ইউটিউবত 1K ছাবস্ক্ৰাইবাৰ হ'লে পইচা পায়,
10K সাবস্ক্রাইবার হলে কমিউনিকেশন অপশন পায়, 100K হলে সিলভার প্লে বটন পায়। এতিয়া কথাটো হল ফেসবুক পেজ, টুইটার, ইনস্টাগ্রাম সকলোতে কিবা পোৱা যায় নে ইউটিউবৰ নিচিনাকৈ? আজিকালি ফেসবুকতো পইচা পোৱা যায়। যদি ফেসবুকত 10,000 সাবস্ক্রাইবার হয় তাহলে ফেসবুকেও পইচা দিয়ে মনিটাইজেশন অন হোৱাৰ লগে লগে। কিন্তু ইনস্টাগ্রাম আৰু টুইটাৰত তেনেকুৱা কোনো অপশন নাই। ইনস্টাগ্রাম আৰু টুইটাৰত যদি বেছি ফলোৱাৰ হয় তাহলে পপুলাৰিটি বাঢ়ে, মানে জনপ্ৰিয়তা বেছি হয়, নিজকে সেলিব্রিটি ফিল হয়। ইয়াৰ পিছত লিখিছে SM সাদিক মামু। তেওঁ লিখিছে দাদা মোৰ ডিজে বক্সৰ স্পিকাৰটোৰ কয়েলটো বেয়া হ'ল, সেইটো যদি ভাল কৰোঁ ভাল হ'বনে? আৰু 15 ইঞ্চিৰ স্পিকাৰ এটা কিমান দাম ল'ব বাৰু মই কিনিলে জনাবচোন প্লিজ। ভাল কৰিলে লাভ হ'বনে? স্পিকাৰ লগালে ভাল হ'ব? স্পিকাৰ এটাৰ দাম ইয়াৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে। যদি তুমি ভাল কোৱালিটিৰ কিনা তেতিয়াহ'লে বেছি পইচা ল'ব, আৰু যদি বেয়া কোৱালিটিৰ কিনা তেতিয়াহ'লে কম পইচা ল'ব। যিহেতু তোমাৰ কয়েলডাল বেয়া হৈছে গতিকে তুমি কয়েলডাল লগাই লোৱা, কম খৰচত হৈ যাব। আৰু যদি তোমাৰ ওচৰত পইচা আছে তেতিয়াহ'লে তুমি নতুন স্পিকাৰ এটা কিনি লোৱা, কোনো অসুবিধা নহয়। 5,000 টকাৰ পৰা 10,000 টকা খৰচ হ'ব। ইয়াৰ পিছত লিখিছে নয়ন দাস। তেওঁ লিখিছে মানুহে হোলী বা ফাকুৱা কিয় খেলে, আৰু আজিকালি কিবা এখন চিম ল'লে আধাৰ কাৰ্ডৰ অৰিজিনেল কপি লাগে। মোৰ আধাৰ কাৰ্ডৰ অৰিজিনেল কপি এতিয়াও পোৱা নাই, মই কি কৰিম এতিয়া আপুনি ক'বচোন দাদা। মানুহে হোলী বা ফাকুৱা কিয় খেলে ইয়াৰ সঠিক কোনো উত্তৰ নাই। হোলী বা ফাকুৱা হৈছে ধৰ্মীয় এটা উৎসৱ, ধৰ্মৰ লগত এইবিলাক জড়িত, মানুহৰ আস্থাৰ লগত এইবিলাক জড়িত। আৰু এইটো যে আজিৰ পৰা হৈ আছে তেনেকুৱা নহয়, এইটো তাহানিৰ যুগৰ পৰা হৈ আছে, মানে আমাৰ পূৰ্বপুৰুষসকলেও খেলিছে, গতিকে ইয়াৰ কোনো সঠিক উত্তৰ নাই। আমাৰ পূৰ্বপুৰুষসকলেও হোলী খেলিছিল, গতিকে আমিও খেলি আছোঁ, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মইও খেলিব। বৰ্তমান সময়ত সিম কিনাৰ বাবে যে আধাৰ কাৰ্ড বাধ্যতামূলক তেনেকুৱাও নহয়, যিকোনো তথ্যৰে আমি সিম ওলাব পাৰি। যদি তোমাৰ হাতত ভোটাৰ কাৰ্ড আছে তেতিয়াহ'লে তুমি সিম কিনিব পাৰা, যদি তোমাৰ ওচৰত ড্ৰাইভিং লাইসেন্স আছে তেতিয়াহ'লে তুমি সিম কিনিব পাৰা, যদি তোমাৰ ওচৰত আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ কাৰ্ডেৰে সিম কিনা, আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে বেলেগ ডকুমেণ্টেৰেও তুমি সিম কিনিব পাৰা। আৰু বৰ্তমান সময়ত সিম কিনাৰ বাবে যে আধাৰ কাৰ্ড বাধ্যতামূলক তেনেকুৱাও নহয়, যিকোনো তথ্যৰে আমি সিম কিনিব পাৰি। ইয়াৰ পিছত লিখিছে সোণমণি বৰা। তেওঁ লিখিছে দাদা ভোটাৰ ID মই এপ্লাই কৰাৰ কেইমাহমান হ'ল, ভোটাৰ ID অহা নাই, কেতিয়া আহিব? অনলাইনত চাব পাৰিম নেকি? প্লিজ জনাব। অনলাইনৰ জৰিয়তে ভোটাৰ ID ট্ৰেক কৰাৰ কোনো অপশ্যন নাই, চৰকাৰী কাম হয়, অলপ সময় লাগিব, গতিকে ধৈৰ্য ধৰা। আৰু এইবিলাক তথ্যৰ সঠিক অনুসন্ধানৰ বাবে নিজৰ অঞ্চলৰ BLOৰ লগত যোগাযোগ কৰা, তেওঁ তোমাক সঠিক পৰামৰ্শ দিব পাৰিব। ইয়াৰ পিছত লিখিছে ইন্তাজ আলী। তেওঁ লিখিছে ফ্লিপকাৰ্টৰ পৰা বস্তু কিনিছিলোঁ, মই কিনা বস্তু দিয়া নাই, ঘূৰাই দিব পাৰিমনে? ফ্লিপকাৰ্ট বা আমাজনৰ পৰা কিনা প্ৰায় মেক্সিমাম বস্তু তুমি ঘূৰাই দিব পাৰিবা, কিন্তু কিনাৰ 10 দিনৰ ভিতৰত ঘূৰাই দিব লাগিব। যদি 10 দিন পাৰ হৈ যায় তেতিয়াহ'লে ঘূৰাই দিব নোৱাৰা, লাগিলে তোমাৰ অৰ্ডাৰ কৰা বস্তুৱেই হওক বা বেলেগ বস্তুৱেই হওক। যিটো ইমেইলেৰে তুমি ফ্লিপকাৰ্টৰ বস্তু কিনিছিলা সেই ইমেইলত যোৱাৰ লগে লগে ৰিটাৰ্ণ নামৰ এটা অপশ্যন আছে, ৰিটাৰ্ণত ক্লিক কৰাৰ লগে লগে ফ্লিপকাৰ্টে তোমাক ফোন কৰিব বা তেওঁলোকৰ এজেণ্টে আহি তোমাৰ পৰা বস্তুটো লৈ যাব, আৰু তেওঁলোকে তোমাক ৰিফাউণ্ড কৰিব। তুমি বস্তুটো ঘূৰাই দিয়াৰ লগে লগে তেওঁলোকে তোমাক ৰিফাউণ্ড কৰিব, বেলেগ বস্তু নিদিয়ে। ইয়াৰ পিছত লিখিছে BBN লাইভ ইণ্ডিয়া। তেওঁ লিখিছে দাদা বিয়া কৰাৰ উপযুক্ত বয়স কোনটো? যেতিয়া মন যায় তেতিয়া বিয়া পাতিব পাৰা, বিয়া পতাৰ বাবে কোনো উপযুক্ত বয়স নাই, কিন্তু বিয়াৰ পিছত বহুতো দায়িত্ব থাকে, আৰু এই দায়িত্ববিলাক ফুলফিল কৰাৰ বাবে নিজৰ ভৰিত নিজে থিয় হ'ব লাগে। সেইকাৰণে চৰকাৰে 21 বছৰ বয়স ধাৰ্য কৰিছে। যদি তুমি নিজৰ ভৰিত থিয় দি আছা তেতিয়াহ'লে আজিয়েই বিয়া পাতি লোৱা, কোনেও একো নকয়। কিন্তু 18 বছৰ হোৱাটো বাধ্যতামূলক ছোৱালীৰ বাবে, আৰু 21 বছৰ হোৱাটো বাধ্যতামূলক ল'ৰাৰ বাবে, এইটো চৰকাৰী নিয়ম। যদি ইয়াৰ আগত বিয়া পাতা তেতিয়াহ'লে আইনীভাৱে দণ্ডনীয় হ'ব লাগিব, নহ'লে জেল যাবও লাগিব। আৰু শেষত লিখিছে অল এবাউট ৰিভিউ। তেওঁ লিখিছে গাঁৱলীয়া বেংকৰ পাছবুকেৰে যিকোনো অনলাইন বিল কেনেকৈ পে' কৰিম? অহা সপ্তাহত ৰিপ্লাই কৰিব বুলি আশা কৰিলোঁ দাদা। যিকোনো বেংকৰ পাছবুকেৰে অনলাইন বিল পে' কৰা সম্ভৱ নহয়, তাৰ বাবে ATM কাৰ্ড থাকিব লাগিব, নহ'লে নেট বেংকিং থাকিব লাগিব। যদি তোমাৰ ওচৰত গাঁৱলীয়া বেংকৰ ATM কাৰ্ড আছে তেতিয়াহ'লে তুমি ফোনপে এপৰ জৰিয়তে, নহ'লে পেটিএম এপৰ জৰিয়তে, নহ'লে গুগল পে এপৰ জৰিয়তে সকলো বিল পে' কৰিব পাৰিবা। আৰু যদি তোমাৰ ATM কাৰ্ড নাই তেতিয়াহ'লে বেংকৰ লগত যোগাযোগ কৰা ATM কাৰ্ডৰ বাবে। ATM কাৰ্ড এখন হ'লেহে সকলো অনলাইন বিল পে' কৰা সম্ভৱ। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। যদি আপোনাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন আছে আৰু আপুনি মোক সুধিব বিচাৰে তেতিয়াহ'লে যিকোনো ভিডিঅ'ৰ তলত যাওক, গৈ পেলাই #SKS লগাই পেলাই আপোনাৰ কুৱেশ্যনটো পোষ্ট কৰি দিয়ক। নেক্সট উইকত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।